নমস্কাৰ বন্ধুসকল, মই হাতিমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লো। তো আপোনালোকৰ সহায় সহযোগ লৈ আপোনালোকলৈ ভিডিঅ' পঠিয়াই আছোঁ। তো আপোনালোকে মোক বহুত সহায় কৰাৰ উপলক্ষে মই আজি আপোনালোকক যিমানখিনি পাৰোঁ সহায়ৰ হাত আগবঢ়াম। তো কথা হ'ল খেতি বাতি। তো আমাৰ অসমীয়া মানুহখিনি বৰ্তমানে খেতি বাতিৰ ওপৰত বহুত মনোযোগী হৈছে, বহুত আগ্ৰহী হৈছে বুলি মই নিজে অৱগত। তো মই জনা সত্ত্বেও মই আজি এক ধৰণৰ ভিডিঅ' দিবলৈ গৈ আছোঁ, যিখন খেতিৰ ভিডিঅ' হ'ল আলু খেতি। তো আলু আমাৰ পৰম্পৰা, যিকোনো চব্জিৰ ক্ষেত্ৰত আমি আলু ব্যৱহাৰ কৰোঁ। আলু আটাইতকৈ ভিটামিনদায়ক চব্জি। তো এই আলু নানান ধৰণৰ আছে, চাংগাছ আলু আছে, কলকাতাৰ আছে, লোকেল আলু আছে। তো আজি মই আপোনালোকক এক ধৰণৰ আলুৰ ভিডিঅ' দিবলৈ গৈ আছোঁ, যিখন আলুৰ ৰঙাটো হ'ব। এই ৰঙা আলু কিন্তু আমাৰ অসমীয়া মানুহখিনি খাই বহুত ভাল পায়, তৃপ্তি পায়, আৰু চাওঁতেও বহুত আনন্দ লাগে, আমাৰ ভাল লাগে। তো এই আলু আমি কেনেকৈ কৰিলে ভাল, কোন ধৰণৰ মাটিত এই ধৰণৰ আলু খেতি কৰিলে আটাইতকৈ আমি লাভান্বিত হ'ব পাৰোঁ, আটাইতকৈ ফলন বেছি হ'ব। তো সবিশেষ আলোচনা কৰিম। কথা হ'ল কি, আজিৰ মৰ্ণিঙতে ৰ'দৰ আমেজ লৈ আপোনালোকক মই নতুন ভিডিঅ' এখন দিবলৈ গৈ আছোঁ। আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে দেৰি নকৰিব, আপোনালোকে লাহেকৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো আপোনালোকে টিলিংকৈ বজাই দিব, যাতে আপোনালোকে মোৰ চেনেলত যিমান ভিডিঅ' আছে আপোনালোকে ভিডিঅ' ন'টিফিকেশ্যন পায়, আৰু যিমান দিন ভিডিঅ' দি থাকিম আপোনালোকে নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিব। তো মই দেৰি নকৰি মই আপোনালোকক এই আলু খেতিৰ আলোচনা কৰিবলৈ গৈ আছোঁ থোৰতে। তো প্ৰথমতে আলু খেতি যদি আপোনালোকে কৰিবলৈ যায়, এটা কথা লক্ষ্য কৰিব, পটলৰ খেতি ক'ত কৰিছে। আপোনালোকে চবেই পটলৰ খেতি কৰে, কিন্তু এই পটলৰ খেতিত আলু আটাইতকৈ বেছি ফলন বেছি হয়, আৰু গছবিলাক মৰিও নাযায়, আৰু গছৰ ধৰণো এনেকুৱাই হয়। এই খেতি যে আপোনালোকক দেখুৱাই আছোঁ, এই খেতিত কিন্তু আলু লগোৱা হৈছে ঠিক, কিন্তু প্ৰথমতে এই খেতিত কিন্তু পটল আছিল। পটলৰ শিপা মাজে মাজে আছে, কিন্তু তথাপিও আলু লগাইছে। তাৰমানে পটলৰ খেতিত সাৰ বেছি থাকে, মাটিখিনি ৰসাল হয় আৰু উৰ্বৰ হয়, পলসুৱা আকৃতিৰ হিউমাছযুক্ত মাটি হৈ থাকে, সেইকাৰণে খেতি বাতি বহুত ভাল হয়। তো আমাৰ এগ্ৰিকালচাৰ লেভেলত পৰিছে মানে কি, এটা কথা আমি নিজেই নিৰীক্ষণ কৰি বিচাৰিলোঁ, মই নিজেও কৰিছিলোঁ, যে আলু খেতিত বেলেগ ধৰণৰ মাটিত যদি আপোনালোকে আলু খেতি কৰিছে, আলু যদি 1 বিঘাত আপোনালোকে ধৰক যিখিনি উৎপাদন কৰিব, তাৰ দ্বিগুণ উৎপাদন হ'ব এই পটলৰ খেতিত কৰা আলু, প্ৰডাকশ্যন বৃদ্ধি হ'ব। তো আজি এই পটলৰ খেতিত মই যিখিনি আলু দেখুৱাই আছোঁ, এইটো হ'ল ৰঙা ৰঙৰ আলু, মাজে মাজে আকৌ জলকীয়াও লগাই দিয়া হৈছে। এই চাওক, দুটা লাইনৰ ঠিক মাজেদি জলকীয়া লগাই দিয়া হৈছে, দুটা খেতি একেলগে হৈছে, 3টা খেতি, আকৌ মাজে মাজে পটলৰ শিপাও আছে, পটলৰ শিপা আপোনালোকে দেখা পাইছে। তো কথা হ'ল কি, এই খেতি কৰাৰ আগতে আপোনালোকে যিমান পাৰে চুপাৰ বিঘাই প্ৰতি 1 বস্তাকৈ সিঁচিব। তাৰ কাৰণ পটল মিনিমাম 1 বছৰ থাকিয়ে যায়, বছৰেকত এবাৰে কৰিব পাৰি পটল। আৰু পটাছ দিব 10 কিলো বিঘাই। এইখিনি দি হাল মাৰি ধুনীয়াকৈ আলু লগাব। আলু ইয়াত লগোৱা হৈছে, চাওক কিমান দূৰত ডিষ্টেঞ্চ ৰাখি দিয়া হৈছে, মিনিমাম 1.5 ফুট ডিষ্টেঞ্চ লাইন, আৰু আলু এটাৰ পিছত আৰু এটা দিব, 8 ইঞ্চি দূৰে দূৰে দিয়াৰ পিছত আপোনালোকে লগাই আপোনালোকে এনেকৈ হেৰি কৰিব। আৰু যেতিয়া আলুখিনি এনেকুৱা হ'ব, তেতিয়া আপোনালোকে গছৰ গুৰিত মাটি অলপ বেছিকৈ দি দিব। চাব, আলু একদম পূৰা 2 মাহৰ ভিতৰতে পূৰা ৰেডি হৈ যাব, আলু আহিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ, আৰু আপোনালোকে যিখিনি সহায় হাত আগবঢ়াইছে, আপোনালোকে যিমান মোৰ ভিডিঅ'খিনি চাইছে, তাৰ কাৰণে মই বহুত উপকৃত। আপোনালোকে মোক বহুতখিনি আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখিলোঁ, আৰু আপোনালোকক মই যিমানখিনি পাৰোঁ সহায় হাত আগবঢ়াম। আপোনালোকে খেতি বাতিৰ ওপৰত মনোযোগী হওক, আমাৰ অসমীয়া মানুহ যাতে অযথা সময় নষ্ট নকৰে, খেতি বাতিত মনোযোগ দিয়ে, তাৰে কামনা কৰিলোঁ। আৰু যদি আপোনালোকৰ পটলৰ কিবা শিপা লাগে, কিবা দানা চানা লাগে, মই কিনি হ'লেও আপোনালোকক সহায় কৰিম। অযথা আজিকালি ধৰক নানান ধৰণৰ সাৰ ঔষধ এনেই আপোনালোকে নিদিব, পাৰিলে মই আপোনালোকক সহায় কৰিম।
আপোনালোকক মই কিনি হ'লেও আপোনালোকক সহায় কৰি দিম। আপোনালোকে ডেলিভাৰী লাগিলে আপোনালোকক ডেলিভাৰী দিম। আপোনালোকে মোক কণ্টেক্ট কৰিব, চেনেলত নাম্বাৰ দিয়া আছে, ফোন মাৰিব, যিমান পাৰোঁ মই আপোনালোকক সহায় কৰি যাম বুলি কথা দিলোঁ। তো কথা হ'ল আপোনালোকে ফোন মাৰিব, মই 24 ঘণ্টা আপোনালোকক সময় দিম। তো মই আৰু বিশেষ দেৰি নকৰি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।